বন্ধুসকল এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। বৰপিঠা কেইটামান ভাজিছিলোঁ, ভাবিলোঁ ভিডিঅ' এটা কৰা যাওক, অন্ততঃ নজনাসকল উপকৃত হ'ব। আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগে ভিডিঅ'টোত লাইক কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। বৰপিঠা বনাবৰ বাবে লোৱা হৈছে কোমল চাউলৰ পিঠাগুড়ি, নিমখ, বেকিং পাউডাৰ, চফ গুটি, ৰিফাইন তেল, পানী আৰু গুড়। প্ৰথমতে চচপেন এটা জুইৰ ওপৰত দি তাতে আধা কাপ পানী আৰু গুড়খিনি দি গুড়খিনি ভালদৰে গলাই ল'ব লাগিব। গুড়খিনি ধুনীয়াকৈ গলি গুড়ৰ পানীখিনি উতলিবলৈ ধৰিলে গেছৰ জুই নুমাই দিব লাগিব। এতিয়া পিঠাগুড়িখিনি পাত্ৰ এটাত ৰাখি তাতে বেকিং পাউডাৰ, নিমখ আৰু চফ গুটিখিনি দি ভালদৰে মিহলাব লাগিব। এতিয়া পিঠাগুড়িখিনিৰ ওপৰত গুড়ৰ পানী আধাখিনি দিব লাগিব। তাৰপিছত মিশ্ৰণটো ভালদৰে মিহলাব লাগিব। বৰপিঠাৰ বাবে কোমল ধানৰ চাউলৰ পিঠাগুড়ি লোৱা হৈছে। কোমল ধানক বহুতে চকুৱা ধান বুলিও কয়। এতিয়া চচপেনটোত থকা বাকী গুড়ৰ পানীখিনি পিঠাগুড়িখিনিৰ ওপৰত দি ভালদৰে মিহলাব লাগিব। পিঠাগুড়িৰ মিশ্ৰণটো বৰ বেছি ডাঠ বা পনীয়া কৰিব নালাগে। পিঠাৰ মিশ্ৰণটো ভালদৰে ঘুটি প্ৰায় 15 মিনিটমান সময় ৰাখিব লাগিব। তাৰপিছত পিঠাৰ মিশ্ৰণটো আকৌ এবাৰ ঘুটি পিঠা বনাব পাৰিব। আনহাতে পিঠাৰ মিশ্ৰণটো ঘুটোতে ডাঠ হ'লে সামান্য পৰিমাণৰ পানী যোগ কৰিব পাৰিব। কেৰাহীত প্ৰয়োজনমতে তেল গৰম কৰি তাতে ডাঙৰ চামুচেৰে পিঠাৰ মিশ্ৰণ প্ৰায় 1 চামুচ দিব লাগিব। মই হেতাৰ সহায়ত দিছোঁ। গৰম তেলত পিঠাৰ মিশ্ৰণটো দিয়াৰ লগে লগে লুচিখন ফুলাৰ দৰে পিঠাটো বৰ ধুনীয়াকৈ ফুলি আহে। অলপ সময় ৰখাৰ পিছত পিঠাটো তলৰ ফালে যেতিয়া ৰঙচুৱা হ'বলৈ ধৰিব তেতিয়া পিঠাটো লাহেকৈ লুটিয়াই দিব লাগিব। জুই মধ্যমীয়াকৈ পিঠা ভাজিব লাগিব আৰু পিঠাটো দুইফালে যেতিয়া ৰঙচুৱা হৈ পৰিব তেতিয়া পেপাৰ নেপকিন পাৰি থোৱা প্লেট এখনত নমাই থ'ব লাগিব। ঠিক একেধৰণেৰে বাকী বৰপিঠাখিনিও ভাজিব লাগিব। মই কেইটামান বৰপিঠা ভাজি দেখুৱাইছোঁ। সঠিক পৰিমাণৰ উপকৰণ দি পিঠাৰ মিশ্ৰণটো ফেটিলে পিঠাবোৰ বৰ ধুনীয়াকৈ ফুলি আহে। আপোনালোকে নিজৰ সুবিধাৰ বাবে পিঠাৰ মিশ্ৰণটো প্ৰস্তুত কৰি এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত ৰাখিব পাৰে। পিছত যেতিয়াই মন যায় তেতিয়াই পিঠা ভাজি গৰমে গৰমে চাহৰ লগত খাব পাৰিব। নতুবা আলহীকো চাহৰ লগত গৰমে গৰমে পিঠা ভাজি খুৱাব পাৰিব। এনেধৰণৰ আমাৰ থলুৱা ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটোও টিপি দিব। তেতিয়া মই পোষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ভিডিঅ'বোৰৰ নটিফিকেশ্যন আপোনালোকে লগে লগে পাই যাব। বৰপিঠা প্ৰস্তুত হৈ গৈছে। এতিয়া গৰমে গৰমে চাহৰ লগত পৰিৱেশন কৰিব পাৰিব। এতিয়া মই এইখিনি বৰপিঠা ভাজিলোঁ। বাকী পিঠাৰ মিশ্ৰণটো এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত 2 দিনমান ৰাখি এই পিঠাখিনি শেষ হ'লে আকৌ ভাজিম। বন্ধুসকল, আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। নতুন ভিডিঅ' এটা লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।